Hello guys, back to my channel. কি খবৰ? মই বৰ্তমান ঘৰতে আছোঁ। কামক যাব হোৱা নাই আৰু মই এতিয়া ভাত খাম আৰু কালি আনিলোঁ এম্পলিফায়াৰ তো এই এটা টপ এই এটা মেচিনটোত কিমান ভল্টৰ বা এনেই 5000 ৱাটৰ লেখা আছে। 5000 ৱাট নহয় বাৰু, সেইটো 102 ৱাট। এতিয়া বৰ্তমান মই ভাত খাওঁ, ৰাতিপুৱাই ভাত খাব লাগে। ভাত বা কি বা বনাইছে দরজাখন ইমান বেয়া দরজা। এতিয়া বৰ্তমান মই ভাত খাওঁ। ভাত বা কি বা বনাইছে, বঢ়িয়া বস্তু বনাইছে। এইটো কি ভাজা চিনি আছে না? এইটো কি ভাজা? এইটো কল পচলা। এই খাব লাগিব। এই হ'ল 7টা বিধৰ শাক বনাইছে দিছোঁ অলপ। কাঢ়ি উলিয়াইছোঁ। দেখছো কিবা ভাত খাব লাগে। মই মুখখন মই ফ্ৰেছ হওঁ। পানী মুখখন আখাল যাইছোঁ এতিয়া। ভাত নহা আগতে মই কিবা এটা বস্তু খাই লওঁ, যিহেতুকে দিনটো থকা যায়। এই বস্তুটো খাই কিনে মই ভাতটো খাম। এই বস্তুটো আছে মই এটা বস্তু খাম দে ভাই। এই বস্তুটো কি বস্তু? এই বস্তুটো হ'ল ৰাতিপুৱা ভাত নহা আগতে খালী পেটত 3টা খাব লাগে। মই এটা খাইছোঁ আৰু মই আজি বেছি নাখাওঁ। মই খাই আছোঁ। এই আমাৰ এই ঘূৰি আৰু মাৰিয়ে লাগি থাকে। এই ঘূৰিয়া কাম নাই, মাৰি লাগি থাকে। কি কবি? মই যেন ভাতকেইটা খাওঁ, খাই লৈ কিনে যাম আৰু ৰাতি ভাত নাখালোঁ। মই এতিয়া কিহেদি খাওঁ ভাবি আছোঁ।
এনকে পৰৰ মানুহ এটা সেনকে মাৰিব নালাগে দেচোন যাৰা বাগলা হ'ব পাৰে কিন্তু মাৰিব নালাগে মোৰ বিবেচনাৰে একদিন কিবা এটা একাষাৰ কওঁতে মই বেয়া হ'ব সেইকাৰণে কাকো আজিকালি মানুহক ক'ব নালাগে কৈ গ'লে বেয়া হ'ব নালাগে নতুন ভাত লৈ আছোঁ ভাতটোৱে মেইন ৰাতিপুৱা ভাতটো মানে কমকৈ খাম মই একেটাই ভাত খাওঁ ৰাতিপুৱা একেটা মেইন বৰ্তমান মই অকণমান পানী লওঁ ভাতকেইটাত অকণমান পানী ল'লোঁ তাৰপিছত ভাতটো খাই আছোঁ আৰু ভাতটো মই খাই লৈ যাম আৰু ভাত নোখোৱাৰ আগতে এটা কাম কৰিব লাগে হাত পাত ধুই কিনে ভাত খাব লাগে ভাতত কিছুমান বীজাণু থাকে সেই বীজাণুটো আমাৰ পেটৰ ভিতৰত গেলি ক্ষতি হয় আমাৰ ভাতটো খাই আছোঁ শাকাই দি আহোঁ আলু ভাজা আৰু কল মছলা খাই আছোঁ ভাত নহ'লে খাব ইচ্ছা নাই কি কৰিম আপনার খাবার ইচ্ছা নেই ভাতটা এই আমাৰ মা ভাত বনাইছিলোঁ ৰাতি খাবাই নৰলোঁ 6টা মানুহৰ কাৰণে 2 কেজি চাউল বনাইছিলোঁ মই এই ব্লগৰ